নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈছোঁ পাঠ নম্বৰ 2 আৰু এই পাঠৰ নাম হৈছে পৃথিৱীৰ অভ্যন্তৰ ভাগ। এতিয়া পৃথিৱীৰ অভ্যন্তৰ ভাগত কেনেকুৱা আৰু কি আছে সেইটো আমি ইয়াত জানিবলৈ পাম। শিকনৰ ফলাফল মানে হৈছে এই পাঠত তোমালোকে কি কি শিকিবলৈ পাবা। পৃথিৱীৰ অভ্যন্তৰীণ ভাগ আৰু ইয়াৰ বিভিন্ন স্তৰ সম্বন্ধে জানি ব্যাখ্যা কৰিব। পৃথিৱীৰ অভ্যন্তৰ ভাগৰ বিভিন্ন স্তৰৰ বৈশিষ্ট্যসমূহ জানিব। পৃথিৱীত থকা বিভিন্ন ধৰণৰ শিল, মাণিক আৰু মাটি সম্পৰ্কে বুজি পাব। শিল, মাণিক আৰু মাটিৰ বৈশিষ্ট্যৰ লগতে জীৱ জগতৰ বাবে ইয়াৰ প্ৰয়োজনীয়তা উপলব্ধ কৰিব। ঠিক আছে, বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? পৃথিৱীৰ অভ্যন্তৰীণ ভাগ আৰু বিভিন্ন যে স্তৰ আছে পৃথিৱীৰ, সেই সম্বন্ধে তোমালোকে ইয়াত জ্ঞান পাবা। পৃথিৱীৰ অভ্যন্তৰীণ ভাগৰ বিভিন্ন স্তৰৰ আৰু বৈশিষ্ট্য সম্পৰ্কে ইয়াত জ্ঞান পাবা। পৃথিৱীত থকা বিভিন্ন ধৰণৰ শিল, মাণিক আৰু মাটি সম্পৰ্কে বুজি পাবা। শিল, মাণিক আৰু মাটিৰ বৈশিষ্ট্যৰ লগতে জীৱ জগতৰ বাবে ইয়াৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিবা। আমি বাস কৰা পৃথিৱীখন সৌৰজগতৰ এটা গ্ৰহ। আমি বাস কৰা পৃথিৱীখনকে সৌৰজগতৰ এটা গ্ৰহ। এই পৃথিৱীখনৰ উৎপত্তি কেনেকৈ হ'ল সেই বিষয়ে জানিবলৈ তোমালোকৰ মন নাযায়নে? আচলতে পৃথিৱীৰ উৎপত্তি এক ৰহস্যৰ বিষয়। ভূগোল বিজ্ঞানীসকলে পৃথিৱীৰ উৎপত্তি সম্বন্ধে বিভিন্ন অধ্যয়ন কৰি কৈছে যে আজিৰ পৰা প্ৰায় 450 কোটি বছৰ আগতে পৃথিৱীখনৰ সৃষ্টি হৈছিল। পৃথিৱীৰ সৃষ্টি হোৱা সময়ত ই এটা জ্বলন্ত গেছীয় অগ্নিপিণ্ড আছিল। কালক্ৰমত এই অগ্নিপিণ্ডই তাপ বিকিৰণ কৰি চেঁচা হ'বলৈ ধৰে আৰু পাছত বৰ্তমানৰ কঠিন অৱস্থা পায়। বুজি পাইছা? প্ৰথমে পৃথিৱী কিন্তু এটা কি আছিল? অগ্নিপিণ্ড আছিল। আৰু সেই জ্বলন্ত গেছীয় অগ্নিপিণ্ডই লাহে লাহে এতিয়া চেঁচা হ'বলৈ ধৰি আৰু এতিয়া কি হৈছে? কঠিন অৱস্থাত হৈ এটা পৃথিৱীৰ উপৰিভাগৰ কঠিন অৱস্থাৰ সৃষ্টি হৈছে। পৃথিৱীৰ উপৰিভাগ কঠিন অৱস্থাত থাকিলেও কিন্তু অভ্যন্তৰীণ ভাগ এতিয়াও যথেষ্ট উত্তপ্ত আৰু গলিত অৱস্থাত আছে। পৃথিৱীৰ উপৰিভাগৰ পৰা যিমানেই ভিতৰলৈ যোৱা যায় সিমানেই ইয়াৰ উষ্ণতা বাঢ়ি গৈ থাকে। ভূবিজ্ঞানীসকলে অনুমান কৰিছে যে পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ 6000 ডিগ্ৰী চেলছিয়াছতকৈ বেছি। তোমালোকে নিশ্চয় 100 ডিগ্ৰী চেলছিয়াছৰ উত্তাপ উতলা পানীৰ অৱস্থা মন কৰিছা। আনহাতে 6000 ডিগ্ৰী চেলছিয়াছত থকা পৃথিৱীৰ অভ্যন্তৰীণ ভাগৰ অৱস্থা কেনেকুৱা হ'ব এবাৰ ভাবি চোৱাচোন। অৱশ্যে উত্তাপ ইমান অধিক হোৱা স্বত্ত্বেও পৃথিৱীৰ উপৰিভাগৰ পৰা পোৱা প্ৰচণ্ড হেঁচাৰ ফলত কেন্দ্ৰৰ উত্তপ্ত অৰ্ধজলীয় পদাৰ্থবোৰ বাহিৰলৈ ওলাই আহিব নোৱাৰে। কিন্তু পৃথিৱীৰ উপৰিভাগত কোনো ফাঁট বা সুৰুঙা পেলাই এনে উত্তপ্ত গলিত পদাৰ্থবোৰ বাহিৰলৈ ওলাই আহে, যাক আমি উদগীৰণ বুলি কওঁ। বুজি পাইছানে? পৃথিৱীৰ উপৰিভাগত কোনো ফাঁট বা সুৰঙা থাকিলে সেই তাৰ পৰা কি হয়? উত্তপ্ত গলিত পদাৰ্থসমূহ ওপৰলৈ উঠি আহে, যাক আমি উদগীৰণ বুলি কওঁ। সেইটোকে আগ্নেয়গিৰি উদগীৰণো কোৱা হয়। বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? নেক্সট কি কৈছে চোৱা, পৃথিৱীৰ অভ্যন্তৰ ভাগৰ গঠন। এই যে ছবিটো তোমালোকে দেখিছা, ইয়াত পৃথিৱীৰ অভ্যন্তৰীণ ভাগৰ গঠন সম্বন্ধে তোমালোকক জ্ঞান দিছে। পৃথিৱীৰ অভ্যন্তৰ ভাগৰ গঠন প্ৰণালী একে নহয়। পৃথিৱীৰ ওপৰৰ পৰা কেন্দ্ৰলৈ স্তৰে স্তৰে কঠিন, অৰ্ধজলীয়া আৰু জলীয়া ধৰণৰ বিভিন্ন পদাৰ্থ পোৱা যায়। সাধাৰণতে লঘু ঘনত্বৰ পদাৰ্থবোৰ গধুৰ ঘনত্বৰ পদাৰ্থৰ ওপৰত ওপঙি জমা হৈ আছে। সেয়েহে পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈকে ক্ৰমে লঘুৰ পৰা গধুৰ পদাৰ্থবোৰ স্তৰ হিচাপে পোৱা যায়। এতিয়া তোমালোকে পিঁয়াজ এটিলৈ মন কৰা। পিঁয়াজৰ বাকলিবোৰে যেনেদৰে এটা তৰপৰ পাছত আন এটি তৰপৰে পিঁয়াজটো গঠন কৰে, ঠিক তেনেদৰে পৃথিৱীখনো ওপৰৰ পৰা ভিতৰলৈ কিছুমান তৰপৰে গঠিত। পৃথিৱী পৃষ্ঠৰ পৰা কেন্দ্ৰলৈকে থকা পদাৰ্থৰ বিভিন্নতা আৰু সেইবোৰৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ মূল 3টা স্তৰ চিনাক্ত কৰি ভাগ কৰা হৈছে। বুজি পাইছা? কেইটা ভাগ? 3টা ভাগ। সেই 3টা স্তৰ কি কি? ভূত্বক, গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল। মনত থাকিব ছাত্ৰ ছাত্ৰীসকল, পৃথিৱীৰ স্তৰ কেইটা? 3টা। কি কি? ভূত্বক, গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল। কেন্দ্ৰমণ্ডলক বহিঃকেন্দ্ৰমণ্ডল আৰু আন্তঃকেন্দ্ৰমণ্ডল এই 2 ভাগত ভাগ কৰিছে। কেন্দ্ৰমণ্ডলৰ আকৌ 2টা ভাগ আছে। ঠিক আছে, নেক্সট কি কৈছে চোৱা, ওপৰৰ চিত্ৰ 2.1লৈ ভালকে মন কৰিলে পৃথিৱীৰ স্তৰ 3টাৰ বিষয়ে সম্যক ধাৰণা পাবা। এতিয়া ওপৰৰ 2.1 চিত্ৰটো আন এটা উদাহৰণেৰে আলোচনা কৰিলে ভালদৰে বুজিব পাৰিবা। তোমালোকে নিশ্চয় নাৰিকল দেখিছা। নাৰিকলটোৰ ওপৰৰ বাকলিখিনি গুচাই দি তাক দুফাল কৰিলে আমি 3টা স্তৰ পাওঁ।
ওপৰৰ খোলা অৰ্থাৎ টান অংশ নাৰিকল খাব পৰা বগা হাঁহ অংশ আৰু একেবাৰে ভিতৰৰ পানী থকা অংশ ঠিক তেনেদৰে পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰভাগলৈ তিনিটা স্তৰ ক্ৰমে ভূত্বক, গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল। এতিয়া আমি স্তৰ তিনিটাৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। এতিয়া আমি ভূত্বক সম্বন্ধে আলোচনা কৰিম। পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্বক বুলি কোৱা হয়। কি বুলি কোৱা হয়? ভূত্বক বুলি কোৱা হয়। আদিতে তৰল আৰু গেছীয় পদাৰ্থবোৰ চেঁচা হৈ সংকুচিত হোৱাৰ ফলত ভূত্বক অসমান আৰু উখুৰা-মুখুৰা হোৱা বুলি ধাৰণা কৰা হৈছে। পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, সাগৰ, মহাসাগৰ আদি অৱয়ৱসমূহ ভূত্বকতে অৱস্থিত। ভূত্বকৰ গভীৰতা আন দুটা স্তৰতকৈ কম। ই গড়ে প্ৰায় 20 কিলোমিটাৰ ডাঠ। কিমান কিলোমিটাৰ ডাঠ? 20 কিলোমিটাৰ। অৱশ্যে মহাদেশীয় অংশত 16 কিলোমিটাৰৰ পৰা 60 কিলোমিটাৰ ডাঠ আৰু মহাসাগৰৰ তলিত ই মাত্ৰ 5 কিলোমিটাৰৰ পৰা 10 কিলোমিটাৰ পৰ্যন্তহে ডাঠ। ভূত্বক স্তৰটো সাধাৰণতে গ্ৰেনাইট জাতীয় শিলেৰে গঠিত। ভূত্বকৰ সমুদ্ৰৰ তলিৰ অংশটো মূলতঃ বেছল্ট জাতীয় শিলেৰে গঠিত। ভূত্বকৰ শিলবোৰত সাধাৰণতে চিলিকন আৰু এলুমিনিয়াম পদাৰ্থৰ পৰিমাণ অধিক বাবে এই স্তৰটোক চিয়াল স্তৰ বোলা হয়। এতিয়া ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াত মন কৰিবা যে ভূত্বকৰ স্তৰটোক কি স্তৰ বুলি কোৱা হয়? চিয়াল স্তৰ বুলি কোৱা হয়। কিয় চিয়াল স্তৰ বুলি কোৱা হয়? কাৰণ এই স্তৰটোত এলুমিনিয়াম আৰু চিলিকনৰ পদাৰ্থৰ পৰিমাণ আটাইতকৈ বেছি। সেইকাৰণে এইটোক চিয়াল স্তৰ বোলা হয়। ইয়াৰ চিয়াল শব্দটোৰ SI হৈছে চিলিকন, AL মানে হৈছে এলুমিনিয়ামক বুজাইছে। বুজি পাইছা? সেইকাৰণে ভূত্বকক কি স্তৰ বুলি কোৱা হয়? চিয়াল স্তৰ বুলি কোৱা হয়। কিয় চিয়াল স্তৰ বুলি কোৱা হয়? কাৰণ ইয়াত চিলিকন আৰু এলুমিনিয়ামৰ মাত্ৰা বেছি পৰিমাণে আছে। তাৰপিছত আহিল গুৰুমণ্ডল। তলৰ চিত্ৰ 2.2লৈ মন কৰা। চিত্ৰত দেখুওৱাৰ দৰে ভূত্বকৰ ঠিক তলৰ দ্বিতীয় স্তৰটো হ'ল গুৰুমণ্ডল। এই স্তৰটো প্ৰায় 2900 কিলোমিটাৰ ডাঠ। ভূত্বকতকৈ এই স্তৰৰ পদাৰ্থবোৰৰ ঘনত্ব বেছি। গোটেই গুৰুমণ্ডলক আকৌ ঊৰ্ধ্ব গুৰুমণ্ডল আৰু নিম্ন গুৰুমণ্ডল হিচাপে দুটা স্তৰত ভাগ কৰা হৈছে। এই স্তৰত সাধাৰণতে চিলিকন আৰু মেগনেছিয়ামৰ পৰিমাণ অধিক বাবে এই স্তৰক সীমা স্তৰ বুলি কোৱা হয়। কি বুলি কোৱা হয়? সীমা স্তৰ বুলি কোৱা হয়। সীমা শব্দই SI এ চিলিকন আৰু MA মেগনেছিয়ামক বুজাইছে। SI কি বুজাইছে? চিলিকন আৰু MA কি বুজাইছে? মেগনেছিয়ামক বুজাইছে। এতিয়া কি কৈছে চোৱা, গুৰুমণ্ডলৰ গলিত পদাৰ্থবোৰ প্ৰচণ্ড উত্তাপ আৰু হেঁচাত থকাৰ বাবে স্থিৰৰে থাকিব নোৱাৰে। এই স্তৰটোত তলৰ পৰা ওপৰলৈ এক ধৰণৰ ঊৰ্ধ্বমুখী সোঁত প্ৰবাহিত হৈ আছে। এই সোঁতৰ বাবে পৃথিৱীখন এক অস্থিৰ অৱস্থাত আছে। পৃথিৱীৰ উপৰিভাগত ভূমিকম্প আৰু আগ্নেয়গিৰিৰ দৰে প্ৰাকৃতিক দুৰ্যোগবোৰ গুৰুমণ্ডল এনেই প্ৰবাহিত সোঁতেৰে ফল। ঠিক আছে, বুজি পাইছা? নেক্সট হৈছে কি কেন্দ্ৰমণ্ডল চোৱা। গুৰুমণ্ডলৰ ঠিক তলতে কেন্দ্ৰক আৱৰি থকা স্তৰটোৱেই হ'ল কেন্দ্ৰমণ্ডল। এক কথাত ইয়েই পৃথিৱীৰ গৰ্ভ। এই স্তৰটো প্ৰায় 3486 কিলোমিটাৰ ডাঠ। ইয়াৰ পদাৰ্থবিলাক অতি উত্তপ্ত অৱস্থাত আছে। এই স্তৰটোক মূলতঃ লৌহ, নিকেল আৰু কোবাল্টেৰে গঠিত। লৌহ আৰু নিকেলৰ পৰিমাণ বেছি থকাৰ বাবে এই স্তৰটোক নিফ স্তৰ বুলি কোৱা হয়। এতিয়া নিফে স্তৰ মানে কি চোৱা, Ni মানে হৈছে নিকেল, Ni আৰু চোৱা ফেৰিয়াম মানে হৈছে লৌহ, Fe। ঠিক আছে, কৈছে Ni আৰু Fe লগ কৰি স্তৰটোক নিফ বুলি কোৱা হয়। তো কেন্দ্ৰমণ্ডলক কি বুলি কোৱা হয়? নিফ স্তৰ বুলি কোৱা হয়। কেন্দ্ৰমণ্ডলৰ বহিভাগ আৰু এটা তৰল আৱৰণৰ দ্বাৰা গঠিত। ইয়াক কেন্দ্ৰমণ্ডল বোলা হয়। এই স্তৰটো প্ৰায় 2250 কিলোমিটাৰ ডাঠ। এটা কেন্দ্ৰমণ্ডলৰ তলত পৃথিৱীৰ কেন্দ্ৰক আগুৰি থকা স্তৰটোক কেন্দ্ৰমণ্ডল। এই স্তৰটো প্ৰায় 1228 কিলোমিটাৰ ডাঠ। নেক্সট কি কৈছে চোৱা, আমি ইতিমধ্যে পাই আহিলো যে পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণ বা খোলাটোক ভূত্বক বোলে। কি বুলি কোৱা হয়? ভূত্বক বোলে। এই খোলাটো একেবাৰে সমান নহয়। এই ভূত্বক বিভিন্ন ধৰণৰ শিলাৰে গঠিত। শিলৰ উপৰিও ভূত্বকত বালি, মাটি, বোকা আদিও পোৱা যায়। এতিয়া আমি ভূত্বক পোৱা এনে শিল, মাণিক আৰু মাটি সম্বন্ধে আলোচনা কৰোঁ হওক। নেক্সট আহিল শিল। পৃথিৱীৰ খোলাটোৰ এক প্ৰধান উপাদান হ'ল শিল। শিলেৰে গঠিত বাবে এই স্তৰটোক শিলামণ্ডল বোলা হয়। কি বুলি কোৱা হয়? শিলামণ্ডল বোলা হয়। সাধাৰণতে আমি বসবাস কৰা পৃথিৱীৰ উপৰিভাগৰ গোটা আৰু আপেক্ষিকভাৱে টান পদাৰ্থবোৰক শিল বোলা হয়। শিলসমূহ ভিন ভিন মাণিকেৰে গঠিত। কিছুমান শিলত মাণিক কেইবাবিধো থাকে আৰু আন কিছুমান শিলত এবিধ বা দুবিধমানহে মণিক
থাকে। ঠিক আছে, শিলত থকা মণিকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি শিলৰ আকাৰ আকৃতি ৰং কঠিনতা আদিৰ তাৰতম্য হয়। শিলত থকা ৰাসায়নিক পদাৰ্থবোৰৰ ভিতৰত অম্লজান, চিলিকন, এলুমিনিয়াম, লো, কেলছিয়াম, ছডিয়াম, পটাছিয়াম, কাৰ্বন, ছালফাৰ আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল? ইয়াৰ উপৰিও শিলত কিছু পৰিমাণে তাম, সীহ, দস্তা আদি ধাতুও পোৱা যায়। এতিয়া কৈছে যে শিলৰ আকাৰ আকৃতি ৰং কঠিন আদিৰ তাৰতম্য হয়, কিন্তু শিলত থকা ৰাসায়নিক পদাৰ্থ কি কি এইসমূহ ইয়াত দিছে। শিলবোৰ সাধাৰণতে ভিন ভিন ধৰণে উৎপত্তি হয়। উৎপত্তিনিজি শিলক তিনি প্ৰকাৰে ভাগ কৰিব পাৰি। এই তিনি প্ৰকাৰৰ শিল হ'ল আগ্নেয় শিল, গেদীয় শিল আৰু ৰূপান্তৰিত শিল। এতিয়া শিল আগ্নেয় শিলক আকৌ দুই ভাগে ভাগ কৰা হৈছে, অন্তৰ্ভেদী আৰু বহিৰ্ভেদী, আৰু এটা হৈছে গেদীয় শিল আৰু এটা হৈছে ৰূপান্তৰিত শিল। নেক্সট কি কৈছে? আগ্নেয় শিল। পৃথিৱীৰ অন্তৰ্ভাগত থকা গলিত উত্তপ্ত পদাৰ্থসমূহক মেগমা বোলা হয়। কি বুলি কোৱা হয়? মেগমা। এনে মেগমা ভূপৃষ্ঠলৈ ওলাই আহিব নোৱাৰি। কালক্ৰমত তাপ বিকৰণ কৰি শীতল হৈ শিলত পৰিণত হয়। এনেধৰণে গঠন হোৱা শিলক অন্তৰ্ভেদী আগ্নেয় শিলা বোলা হয়। কি শিলা বুলি কোৱা হয়? আগ্নেয় শিলা। অন্তৰ্ভেদী আগ্নেয় শিলা। ভালদৰে মন কৰিবা কিন্তু কি কৈছে? পৃথিৱীৰ অন্তৰ্ভাগত থকা গলিত উত্তপ্ত পদাৰ্থসমূহ কি বুলি কোৱা হয়? মেগমা। এনে মেগমা ভূপৃষ্ঠলৈ ওলাই আহিব নোৱাৰি। কালক্ৰমত তাপ বিকিৰণ কৰি শীতল হৈ শিলত পৰিণত হয়। আনহাতে কেতিয়াবা কিছুমান প্ৰাকৃতিক কাৰণত পৃথিৱীৰ খোলাটোত ফাট মেলিলে সেইফালেদি মেগমা বাহিৰলৈ ওলাই আহি লাভা হিচাপে ভূপৃষ্ঠত জমা হয়। এইবোৰ বায়ুৰ সংস্পৰ্শলৈ অহাৰ ফলত গোট মাৰি টান হৈ যি শিলৰ সৃষ্টি হয় তাক বহিৰ্ভেদী আগ্নেয় শিলা বোলা হয়। পৃথিৱীত আগ্নেয় শিলৰ প্ৰথমতে সৃষ্টি হৈছিল বাবে এই শিলক প্ৰাথমিক শিল বুলি কোৱা হয়। আগ্নেয় শিলক কি বুলি কোৱা হয়? প্ৰাথমিক শিল বুলি জনা যায়। এই শিলত সাধাৰণতে সোণ, ৰূপ, সীহ, দস্তা আদি মূল্যৱান ধাতু পোৱা যায়। বেচেল্ট, গ্ৰানাইট, গ্ৰেব্ৰ, বেথলিট আদি আগ্নেয় শিলাৰ উদাহৰণ। আমাৰ উত্তৰ পূব ভাৰতত থকা খাচীয়া, জয়ন্তী আৰু নীলাচল পাহাৰত থকা শিলবোৰ আগ্নেয় শিলৰ উদাহৰণ। ঠিক আছে, নেক্সট হ'ল কি? গেদীয় শিল। চোৱা, পৃথিৱীৰ ওপৰিত থকা আগ্নেয় শিলবোৰ কালক্ৰমত শীত, তাপ, বতাহ, বৰষুণ আদিৰ ভৌতিক, ৰাসায়নিক আৰু উদ্ভিদৰ জৈৱিক ক্ৰিয়াৰ ফলত দুৰ্বল হৈ ভাঙিবলৈ আৰম্ভ কৰে। লাহে লাহে এই ভগা অংশবিলাক বতাহ, নৈ, জান-জুৰি, হিমবাহ আদিয়ে কঢ়িয়াই নি সাগৰ, হ্ৰদ বা আন নিম্ন অংশত তৰপে তৰপে জমা কৰে। এইদৰে যেতিয়া গেদবোৰ বছৰ বছৰ ধৰি জমা হয়, তেতিয়া এহাতে ওপৰৰ গেদৰ প্ৰচণ্ড চাপ, তাপ আৰু পানীত মিহলি হৈ থকা লো, চূণ আদিৰ ক্ৰিয়াৰ ফলত গেদবোৰ কঠিন হ'বলৈ ধৰে। এইদৰে কঠিন হৈ যি শিলৰ সৃষ্টি হয় তাক গেদীয় শিল বোলা হয়। বুজিছা? এইটোক কি বুলি কোৱা হয়? গেদীয় শিল বুলি কোৱা হয়। তাৰপিছত কি কৈছে? তদুপৰি স্তৰে স্তৰে এই শিল গঠিত হয় বাবে ইয়াক স্তৰীভূত শিলো বোলা হয়। মানে গেদীয় শিলাৰ আন এটা নাম হৈছে কি? স্তৰীভূত শিল। ঠিক আছে, বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? নেক্সট কি কৈছে? চোৱা, কয়লা, চূণশিল, কংলোমাৰেট আদি গেদীয় শিলৰ উদাহৰণ। আমাৰ উত্তৰে হিমালয় পৰ্বতত থকা শিলবোৰৰ বেছিভাগেই গেদীয় শিল। নেক্সট আহিল কি? ৰূপান্তৰিত শিল। এতিয়া আমি আগ্নেয় শিল পালো, গেদীয় শিল পালো, এতিয়া পাম ৰূপান্তৰিত শিল। কি কৈছে? চোৱা, আগ্নেয় আৰু গেদীয় শিল যদিও বহুদিন ধৰি অধিক চাপ আৰু তাপৰ প্ৰভাৱত থাকে, তেন্তে তাৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হৈ এক নতুন শিলৰ সৃষ্টি হয়। এনে শিলক ৰূপান্তৰিত শিল বোলে। তলৰ তালিকাত আগ্নেয় আৰু গেদীয় শিলৰ পৰা চাপ আৰু তাপৰ ফলত কি ৰূপান্তৰিত শিলৰ সৃষ্টি হৈছে তাক দেখুওৱা হৈছে। নেক্সট আহিল কি? চোৱা, মণিক। পৃথিৱীৰ খোলাটোৰ আন এটি উপাদান হ'ল মণিক। পৃথিৱীত প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা অজৈৱিক গোটা পদাৰ্থসমূহেই হ'ল মণিক। মণিকবোৰ সাধাৰণতে কঠিন পদাৰ্থ। মণিকবোৰ ভূত্বকৰ গোটেই খোলাটোতেই পোৱা যায়। সকলো মণিকৰে কিছুমান নিৰ্দিষ্ট ধৰ্ম আছে। বৰণ, বৰ্ণৰেখা, ৰূপ, স্বচ্ছতা আদি মণিকৰ মূল ধৰ্ম। এই মণিকসমূহক দুই শ্ৰেণীত ভাগ কৰা হৈছে। ইয়াৰে এবিধ হ'ল শিল গঠনকাৰী মণিক আৰু আনবিধ হ'ল আকৰ গঠনকাৰী মণিক। শিল গঠনকাৰী মণিকসমূহে শিল গঠনত সহায় কৰে, যেনে কোৱাৰ্টজ, চিলিকেট, কাৰ্বনেট অক্সাইড আৰু ফেল্ডস্পাৰ। আনহাতেদি পৃথিৱীত এনে কিছুমান মণিক আছে যিবোৰ আকৰিক মণিক হিচাপে ব্যৱহাৰ কৰা হয়। আকৰিক মণিকৰ পৰা ধাতু উৎপাদন কৰা হয়, ইয়াক ধাতৱীয় মণিকো বোলে, যেনে গেলেনা, অৰ্পিমেণ্ট, মালাইকেট ইত্যাদি।
ঠিক আছে, বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? নেক্সট কি কৈছে চোৱা, কঠিনতা মণিকৰ মূল ধৰ্ম। মণিকৰ কঠিনতা জোখৰ বাবে এক মাপকাঠি ব্যৱহাৰ কৰা হয়। ইয়াৰ নাম হৈছে মহৰ কঠিনত্ব মাপকাঠি। টেল্ক নামৰ মণিকবিধৰ কঠিনতা আটাইতকৈ কম আৰু হীৰাৰ কঠিনতা আটাইতকৈ বেছি। ঠিক আছে, এতিয়া ধাতৱীয় মণিক আৰু অধাতৱীয় মণিকৰ দুটা চাৰ্টত ধুনীয়াকৈ লিখি দিছে। এইবিলাকো তোমালোকে শিকিবা, ইয়াৰ পৰা আহিব পাৰে। নেক্সট এতিয়া আছে কি চোৱা, মাটি। এতিয়া মাটিনো কি, আমি সেইটো ইয়াত পঢ়িম। কি কৈছে, ভূত্বকৰ আন এবিধ উপাদান হ'ল মাটি। ভূত্বকৰ আন এবিধ উপাদান কি, মাটি। পৃথিৱীৰ খোলাটোৰ একেবাৰে ওপৰৰ কোমল তৰপটো য'ত আমি ঘৰ দুৱাৰ সাজো, খেতি বাতি কৰোঁ, যাতায়াত ব্যৱস্থা কৰোঁ, য'ত গছ গছনিয়ে খামোচ মাৰি ধৰি থাকে, সেই অংশটোক আমি মাটি বুলি কওঁ। সাধাৰণতে শিলৰ পৰাই মাটিৰ উৎপত্তি হয়। মাটিৰ গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য। শিলবিলাক সময়ৰ সোঁতত শীত, তাপ, বতাহ, বৰষুণ আদি প্ৰাকৃতিক কাৰকৰ প্ৰভাৱত জহি খহি চূৰ্ণ বিচূৰ্ণ হয়। এনে অংশসমূহ আকৌ বতাহ, নদী, হিমবাহ আদিয়ে কঢ়িয়াই নি বিভিন্ন ঠাইত জমা কৰে। এইদৰে মাটিৰ সৃষ্টি হয়। শিলৰ পৰাই মাটিৰ সৃষ্টি হয় বাবে শিলত থকা মণিকবিলাক মাটিতো পোৱা যায়। সাধাৰণতে প্ৰকৃত মাটি ভূপৃষ্ঠৰ পৰা ৩ মিটাৰমান তললৈ পোৱা যায়। মাটি জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত। মাটিৰ জৈৱিক উপাদান বুলিলে সাধাৰণতে হিউমাছক বুজায়। হিউমাছ এবিধ কি, মাটিৰ জৈৱিক উপাদান। মনত থাকিব, ঘাঁহ বন লতা আৰু গছ গছনি ডাল পাতৰ অংশ, বিভিন্ন জীৱ যেনে কেঁচু, কুমুটি, এন্দুৰ, পোক পৰুৱাৰ মৃতদেহ, গৰু ম'হ আদি বিভিন্ন জীৱ জন্তুৰ বিষ্ঠাবোৰেই মাটিত থকা জৈৱিক পদাৰ্থ। এনে পদাৰ্থসমূহ ৰ'দত শুকাই পানীত পাচি আৰু অণুজীৱৰ প্ৰভাৱত হিউমাছ সৃষ্টি কৰে। এনে জৈৱিক পদাৰ্থসমূহ উদ্ভিদক পুষ্টি যোগান ধৰে। মাটিত জৈৱিক পদাৰ্থ বেছি হ'লে মাটিৰ পানী ধাৰণ কৰাৰ ক্ষমতা বাঢ়ে। মাটিত থকা পানীভাগ গছৰ বৰ্ধনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আনহাতে মাটিত মিহলি হৈ থকা অজৈৱিক পদাৰ্থবোৰ হ'ল নাইট্ৰজেন, পটাছিয়াম, মেগনেছিয়াম, ছালফাৰ, ফছফৰাছ, কেলছিয়াম, ল' তাম ইত্যাদি। ঠিক আছে, বুজি পাইছা? নেক্সট কি কৈছে চোৱা, ৰাসায়নিক উপাদান, ভৌতিক গঠন, উৎপত্তিৰ স্থান আদিৰ ওপৰত নিৰ্ভৰ কৰি মাটিৰ শ্ৰেণী বিভাজন কৰা হয়। সাধাৰণতে মাটিৰ দানবোৰ অতি সূক্ষ্ম হ'লেও আলতীয়া, সূক্ষ্ম আৰু স্থূল দান হ'লে বালি, আহিয়া আৰু প্ৰধানকৈ স্থূল দানা হ'লে বালিয়া মাটি বোলা হয়। উৎপত্তি আৰু গঠন অনুযায়ী মাটিৰ প্ৰধান ভাগবোৰ। উৎপত্তি অনুসাৰে হৈছে অৱশিষ্ট মাটি আৰু অপকৃত মাটি, আৰু গঠন অনুসাৰে হৈছে পৈণত আঞ্চলিক মাটি, আন্ত আঞ্চলিক মাটি আৰু অপৈণত মাটি। মনত ৰাখিবা এইখিনি ধুনীয়াকৈ তোমালোকে। আৰু ইয়াত ভূত্বক আৰু জীৱ জগত এইখিনি তোমালোকে নিজে অলপ ধুনীয়াকৈ পঢ়ি ল'বা। বাকী যিখিনি আছিল সেইখিনি মই তোমালোকক ধুনীয়াকৈ পঢ়াই দিলোঁ। মনত ৰাখিবলগীয়া কথাসমূহ খুব ধুনীয়াকৈ পঢ়িবা। ইয়াৰ পৰা সৰু সৰু কুৱেশ্যন হয়, যেনে ভূত্বকে গড়ে কিমান কিলোমিটাৰ ডাঠ, গুৰুমণ্ডল কিমান কিলোমিটাৰ ডাঠ, ভূপৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ স্তৰ কেইটা, ৩টা। ইয়াত দি দিছোঁ চোৱা, ভূত্বক, গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল। এনেকুৱা মনত ৰাখিবলগীয়া কথাৰ পৰা আমি বহুতোখিনি কথা জানিব পাৰোঁ, আৰু ইয়াৰ পৰা বহুত ধৰণৰ কুৱেশ্যনো হয়। তো সেইকাৰণে তোমালোকে এইখিনি মন দি পঢ়িবা। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল? বাকী ইয়াত থকা শুদ্ধ উত্তৰ আৰু খালী ঠাই, কুৱেশ্যন এনচাৰ যিমানখিনি আছে প্ৰশ্ন উত্তৰ, মই সকলোখিনি তোমালোকক দি দিছোঁ। তোমালোকে এই ভিডিঅ'ৰ শেষতে তোমালোকে এনচাৰখিনি পাই যাবা। চবেই ধুনীয়াকৈ নিজৰ বহীত লিখি ল'বা। আৰু ভিডিঅ'সমূহ যদি চাই পেলাই ভাল লাগিছে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা, আৰু খুব মন দি পঢ়া শুনা কৰিবা, যাতে খুব ভাল নম্বৰ পোৱা আৰু ৰিজাল্টটো ভাল হয়। সকলোকে বহুত বহুত ধন্যবাদ। সকলোৱে সুস্থ থাকিব, ভালে থাকিবা। থেংক ইউ।